গাইছ মই অন্য এটা ভিডিঅ' দিলোঁ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই চাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰত। বহুত দিন হ'লোঁ চাওঁ নাছিল, সেইটো কাৰণে ভাবিলোঁ আজি একপাক চাই আহোঁ মামাহঁতৰ ঘৰত। দেউতাই মই যাম। এতিয়া মই প্ৰথমতে মই দোকানলৈকে যাওঁ, তাৰপিছত দেউতাই মই গাড়ীত যাম, গাড়ীত গুচি যাম। এতিয়া মই দেউতাৰ দোকানলৈকে চাইকেল লৈ যাব লাগিব। তেনেহ'লে পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মা কথা গৈছে, এতিয়া মই যাই আছোঁ চাইকেল লৈ। মামাহঁতৰ ঘৰ ক'ত কমাই আনিছিলোঁ নহয়, চৰণধৰ আমাৰ মামাহঁতৰ ঘৰ। তাতে যাই আছোঁ। সূৰ্যদেৱৰ তাপাও দেখছি ইমান ৰ'দ মাৰি আছে আৰু মই বাগাছ দি আছোঁ। ক'ত মাৰি মাথা ওপৰতে মানে আমাৰ এইটো পথাৰ মাজৰ মন্দিৰটো এতিয়া যাই আছোঁ। মানে এইফালে খেতি চেতি কৰিছে, মানে এইবিলাক হাল বোৱা নাই এইটো এইবিলাক হাল বোৱা নাই। আৰু দুদিনমান পিছত চাব এতিয়া পুৰা হেৰি হৈ যাব, বগা হৈ যাব, গোটেই পথাৰ বগা হৈ যাব, এফালেও বগা হৈ যাব। কাৰণ কিহৰ কাৰণে জানানে? পানী কেনে বগা হৈ যাব। এতিয়া বানপানী শুনা, এতিয়া বাৰিষা আহিল, গৰমৰ দিন, এতিয়া বানপানী বৈ পেলাই পূৰা বগা হৈ যাব পানী। সেইফালে হাল বাই থৈছে, একচা বাই থৈছে। আমি এদিকে মাছ মাৰিব আহোঁ, পূৰা এদিকে মাছ মাৰিব আহোঁ আমি। আৰু এইফালে আগত আছে ধাবাখন। এতিয়া এইটো পুখুৰী আমি আগতে মাছ মাৰিছিলোঁ, মাছ ধৰাইছিলোঁ, বহি বাই মাছ ধৰাইছিলোঁ। এতিয়া যাই আছোঁ মই দেউতাৰ দোকানত। পূৰা এতিয়া আৰু দেউতাৰ দোকানত যাই থৈ পাম। এতিয়া মই দেউতাৰ দোকান আহি পালোঁ। এই মোনাটো লৈ যাওঁ দেউতাৰ দোকানৰ ওচৰলৈকে। দেউতাৰ দোকানৰ ভিতৰত সোমাই থৈ দিম আমি। এতিয়া এইফালে একো নাই, কল আৰু তামোল লঞ্চি কাৰণ মই দেউতাৰ দোকানখন মই এতিয়া দোকানৰ ভিতৰত যাই লৈ আছোঁ। তাৰপিছত আকৌ মই ভিডিঅ'টো বনাব লাগিব। এয়া মোনাটো লৈ এইটো মই দোকানৰ ভিতৰত এতিয়া থ'ম। মা আছে দেউতাই কিবা আমি দেউতানে আহি গ'লোঁ পাই যাম আমাৰ দোকান পেলাই আমি যাই আছোঁ বজাৰ। এয়া আমি পালোঁ এই দলংঘাটৰ চক। এইফালে চাওক হাইৱে হৈ গ'ল দলংঘাটৰ চকটো। মই বাৰু দলংঘাটতে মানে পঢ়োঁ আৰু মোৰ স্কুলখন যেতিয়া পাৰোঁ একবাৰ মই দেখাই দিম মোৰ স্কুলখন। মই আজি স্কুল অহা নাই দেই। স্কুল হ'ল 4-5 দিন হ'ল মই স্কুল আহে নাই। সেইটো কাৰণে ভাবিলোঁ আজি মামাহঁতৰ ঘৰৰ পৰা একপাক আহোঁগৈ। সেইটো কাৰণে আমি দেউতাই মই পূৰা আহি গ'লোঁ আৰু মামাহঁতৰ ঘৰ। এইফালে মামাহঁতৰ ঘৰ মানে আমি এতিয়া দলংঘাটৰ পাৰ হৈ ডাইৰেক্ট আমি এতিয়া মামাহঁতৰ যোনটো ৰাস্তাত সোমাই যায় সেইটো ৰাস্তা আছে। বহুত টাৰ্ণিং দিয়ে, বহুত ভাইজ আছে এইটো ৰাস্তাত। সেইটো কাৰণে অলপমান প্ৰব্লেম হয়। এইফালে মই যাই আছোঁ ভিডিঅ' কল কৰি। এইফালে চাওক না পথাৰ, এইফালে হাল বোৱা নাই। আমাৰ ফালে হ'লে বাইছে দেখোঁ, এইফালেতো হাল বোৱা পোৱা নাই। এইফালে দেউতাই গাড়ী চলাই আছে কাৰণ মই নচলাওঁ গাড়ী। এইফালে চাওঁ এইটো পথাৰতে একচামান বাই থৈছে, হাল এইটো পথাৰত। আৰু আমি পূৰা ৰ'দো দিছে দে আজি, পূৰা ৰ'দ দিছে। কিন্তু এইফালে আমি এইটো কি ৰাস্তা বুলি কয়, এইটো আমি মহিলাপাৰ নাই, এতিয়া আমি লখিমপুৰৰ পুখুৰীৰ পৰা হৈ যাব লাগিব। লখিমপুৰৰ পুখুৰীটো মই পাৰিলে একবাৰ দেখাই দিব আপোনালোকক। আমি এতিয়া যাইছোঁ বা ৰাস্তাও বেয়া আছে দে, ৰাস্তা তামান বেয়া। এইটো ৰাস্তা বাপৰে এইটো আমাৰ লখিমপুৰ পুখুৰী, লখিমপুৰ গেটটো এইখিনি। আৰু এইফালে এইটো লখিমপুৰ পুখুৰী। আমি ৰিজাল্ট চাবাই, আমি যেতিয়া মেট্ৰিক দিছিলোঁ তাতে ৰিজাল্ট চাব আহিছিলোঁ আমি লখিমপুৰ পুখুৰী। এইটো লখিমপুৰ পুখুৰী, বহুত ডাঙৰ পুখুৰীটো। আৰু এইফালে আমাৰ ক'ৰবাত ডিম্পু দাহঁতৰ দেউতাকহঁতৰ ডিম্পু আপোনালোকে চিনি পায়, ইউটিউবাৰ। সেই ঘৰ ফালে তেঠিমাকতৰ ফালে আহি থাকে। এইফালে আমি দলংঘাটো পাম, আমি পামেই আৰু বেছি সময় নাই, আমি পাই যাম ককাহঁতৰ ঘৰ। যাই আছোঁ দিয়ক। এইফালেও পথাৰ আছে দেই বাপৰে। এইখিনি আকৌ আমি আগতে খোজকাঢ়ি আহিছিলোঁ, মা মই ভণ্টি আহিছিলোঁ। আমি খোজকাঢ়ি আহিছিলোঁ মামাহঁতৰ ঘৰত। এতিয়াহে চাইকেল বা গাড়ী এনেকুৱা লৈ যাওঁ। আৰু এইফালে মহিলাৰ পৰা চক পামেই আহি, আৰু মহিলাৰ পৰা চক পালোঁ আহি। সেইফালে আমাৰ মা এতিয়া পঢ়িছিল, কোনোবাখনৰ স্কুলত পঢ়িছিল। মই পাৰিলে বাৰু একবাৰ দেখাই দিম স্কুলখন, পঢ়া স্কুলখন। মহিলাৰ পৰা চকৰ পৰা আমি ইটো চাইডে যাব লাগিব। এইফালে দোকান চোকান বহিছে, আৰু দোকান চোকান ইয়াতে থাকে। মহিলাৰ পৰা চক আমাৰ দলংঘাটত পৰোঁতে দলংঘাটৰ চকত পৰোঁ অলপ। ইয়াতে তাৰমানে দোকান চোকান বেছি আছে। তো আমি যাই আছোঁ, পামেই যায়। ককাক ফোন কৰিছিলোঁ, ককা বোলে এতিয়ালৈকে ঘৰত নাই, চকত আছে। সেইখনতে আমাৰ মায়ে পঢ়িছিল, সেইখন স্কুলত মই এবাৰ অলপমান দেখাই দিছোঁ, সেইখনতে পঢ়িছিল। আৰু মই যাই আছোঁ
মামাহঁতৰ ঘৰলৈ মই পিছত বহি কেমেৰা কৰি যাই আছোঁ এই পালোঁ এইটো আছে সোমাই যাব লাগিব আমাৰ গাঁৱত এইপে বিয়া কৰাইছে দুটা তিনিটামান বিয়া কৰাইছে আমাৰ গাঁৱত এইপে এতিয়া মই যাই আছোঁ বঢ়িয়াকৈ পামে যায় আৰু মই বাৰু তাতে যাই তেতিয়া লগ পাই আছোঁ আপোনালোকক সকলোকে বাৰু এতিয়া যাই আছোঁ দে এতিয়া এই পালোঁ এই আমাৰ যোনটো ইটো টাৰ্ণিং দেখা পাইছে ইটো টাৰ্ণিঙৰ ভিতৰ এফালে আছে এইটো টাৰ্ণিং এদিকে যাব লাগিব বাৰু অলপমান দেখাই দিছোঁ এইফালে ককাহঁতৰ ঘৰ এইটো ৰাস্তা আহি পোৱা অলপ পলমে হ'ল এতিয়া কিন্তু ককা নাই মই ইয়াতে বহি আছোঁ ৰাস্তাতে ককা চকত যাওঁ বুলি কৈছিলোঁ আপোনালোকক চকত গৈছে এইটো পাকা ঘৰ এটা পাইছে সেইটো বনাই আছে ককাহঁতৰ আৰু ময়ো ৰাস্তাত বহি আছোঁ কি কৰিবি পূৰা গৰম ঘৰৰ ভিতৰতো যাব নোৱাৰোঁ পূৰা গৰম দিছে সেইটো কাৰণে ককা লাগি বাচ্ছাৰ ওচৰতে বহি আছোঁ মই ৰাস্তাৰ মানুহ যাই আছে ৰাস্তাৰ মানুহবিলাক চাই আছোঁ এইফালে আৰু ককা আহি পালে ঘৰ আৰু ককাৰ পিছে মই যাওঁ আৰু ঘৰত ককা বহুত দেৰি হ'ল কিন্তু বহুত দেৰি হ'ল ক'ত বা যাই আছে ককাই আৰু এতিয়া এইটো কি বুলি কয় কইনা আইতাহঁতৰ ঘৰত তামোল মই এতিয়া ককাহঁতৰ ঘৰ পাই উঠিম মই এতিয়া তাইক গাটো ধুই ধুতি পিন্ধি মই ওলাই লওঁ কাৰণ মন্দিৰতো যাব লাগিব দেৰি হৈছে মোবাইলতো চাইছিল কিন্তু আকৌ মোবাইল চাই দিব লাগিব মন্দিৰতে দিম মই মোবাইল চাৰ্জ মই আহোঁতে ভিডিঅ' কৰিব নহ'ল মোবাইলত একদম চাৰ্জ নাছিল তাৰপিছত আহি উঠি মই ঘৰত ভিডিঅ' কৰিব নহ'ল মানে দেৰি হৈছে ফটক গাটো ধুই কৰি টেষ্টটো কৰি উঠি মই আকৌ ভিডিঅ'টো অন কৰিছোঁ গতিকে মই শেষ কৰা নাছিলোঁ ভিডিঅ'টো গতিকে আজি ভিডিঅ'টো কেনে পালে চাই সেইটো কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ আজি আছিল এইখিনি এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক লগতে শ্বেয়াৰ কৰিব নাপাহৰিব জয় অসম জয় জুবিন দা ধন্যবাদ।